আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত বিশেষকৈ জনাবলৈ বিচাৰিম আপোনালোকে যিহেতু এডমিশ্যনবিলাক এতিয়া কৰিবলৈ যাব 4 তাৰিখ আৰু 5 তাৰিখ আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ যিখিনি এডমিশ্যন আছে সেইখিনি হ'ব। আপোনালোকে হয়তো এই যি মেৰিট লিষ্ট অৰ্থাৎ আপোনালোকৰ যি নাম সেই নামবিলাক ইতিমধ্যে পাইছে বা আপোনালোকে বিচাৰি পাইছে। আপোনালোকে চাবৰ বাবে মেৰিট লিষ্টত গ'লেই হ'ল। আপোনালোকে কেনেকৈ চাব সেইটো দেখুৱাই দিছোঁ আপোনালোকক এবাৰ। তাৰপিছত মেইন টপিকলৈ যামগৈ যে ডকুমেণ্টছ কি লাগিব। চ' মেৰিট লিষ্টত যেতিয়া মই ক্লিক কৰিম ইয়াতে আপোনালোকে সকলোবিলাক কলেজৰ আচলতে যি মেৰিট লিষ্ট সেয়া পাব আৰু সেই মেৰিট লিষ্টটো আচলতে কলেজ নেমত যদি আপোনালোকে ক্লিক কৰি দিয়ে তেনেহ'লে কলেজ নেমটো জাষ্ট আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্টবিলাক আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া কথাটো হৈছে এই মেৰিট লিষ্টবিলাক হয়তো আপোনালোকে পালে, মই আপোনালোকক ইতিমধ্যে এইখন দেখাই নাথাকোঁ, আপোনালোকে ইতিমধ্যে পাবই আচলতে, বা আপোনালোকে যিটো কলেজত এডমিশ্যন লৈ বিচাৰিছে তাতো আপোনালোকে ৱেবছাইটত গ'লেও পাব, এভেইলেবল হৈ গ'ল ইতিমধ্যে। চ' আপোনালোকে ল'ব পাৰে। বিশেষকৈ আপোনালোকে চমতে চাই ল'ব, আপোনালোকৰ কাৰণে বেষ্ট হ'ব। এতিয়া কথাটো হৈছে যে আপোনালোকে এডমিশ্যন ল'বলৈ যাওঁতে কিনো ডকুমেণ্টছ আপোনালোকক প্ৰয়োজন হ'ব সেইখিনি হয়তো আপোনালোকে ভাবিছে কি ডকুমেণ্টছ লাগিব। চ' ইয়াত আপোনালোকক যিকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইখিনি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাইও দিবলৈ চেষ্টা কৰিম কোনকেইটা ডকুমেণ্টছ আপোনালোকক লাগিব। বিশেষকৈ যিসকলে ফিজ ৱেভাৰ এপ্লাই কৰিছে অৰ্থাৎ ফ্ৰী এডমিশ্যনৰ কাৰণে যাব, যিসকলে ফ্ৰী এডমিশ্যনৰ কাৰণে এপ্লাই কৰিছে, যিসকলে ফিজ দি কিনে এডমিশ্যন ল'ম বুলি ভাবিছে অৰ্থাৎ APL যিসকল হয় আৰু যিসকল BPL হয়, BPL সকলে কি বস্তু নিব বা ফিজ ৱেভাৰ পাবৰ কাৰণে, আৰু যিসকলে ফিজ দি কিনে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে কি ডকুমেণ্টছ লৈ যাব লাগিব সেইখিনি আপোনালোকক মই বিতংকৈ দেখুৱাবলৈ চেষ্টা কৰিম। চ' চাওক আপোনালোকে ভিডিঅ'টি শেষলৈকে, আৰু সকলোবিলাক তথ্য আপোনালোকে ভিডিঅ'টিত পাব আপোনালোকে। মই আপোনালোকক এখন কলেজৰ আচলতে যি মেৰিট লিষ্ট কেনেকৈ আপোনালোকে পাব বা আপোনালোকে কি বস্তু লাগিব সেইখিনি আপোনালোকক মই দেখুৱাব চেষ্টা কৰিছোঁ। প্ৰথমতে আপোনালোকক ইয়াত গোটেইকেইটা লিষ্ট আচলতে দিয়া হৈছে যিসকলে ফিজ ৱেভাৰ স্কিমৰ কাৰণে এপ্লাই কৰিব, যিসকলে ফ্ৰী এডমিশ্যনৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে অনলাইন এপ্লিকেশ্যন ফৰ্ম অফ সমৰ্থ পৰ্টেল, অৰ্থাৎ আপোনালোকে সমৰ্থ পৰ্টেলৰ যিটো অনলাইন এপ্লিকেশ্যন ফৰ্মখন যিখনত আপোনালোকে এপ্লাই কৰিছিলে সেইখন ল'ব লাগিব। সেইখন ফটোকপি হিচাপে লৈ ল'ব আপোনাৰ জেৰক্স কপি। তাৰপিছত এডমিট কাৰ্ড আপোনালোকৰ মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী লাগিব অৰিজিনেল, আৰু লগতে জেৰক্স কপি দুয়োটা লাগিব দেই, অৰিজিনেলো লাগিব আৰু জেৰক্স কপিও লাগিব আপোনালোকৰ HSLC অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী। তাৰপিছত আপোনালোকক লাগিব মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটাই, সেইটো আপোনালোকক অৰিজিনেল আৰু লগতে আপোনালোকৰ জেৰক্স কপি এটা লাগিব। কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ আছে তেতিয়াহ'লে এইটোতো অৰিজিনেল আৰু জেৰক্স কপি এটা লৈ যাব, যিহেতু ভেৰিফাই কৰিব আপোনালোকৰ। তাৰপিছত আপোনালোকৰ PRC, আপোনালোকৰ ডমিচিল চাৰ্টিফিকেট হিচাপে যিহেতু PRC বিচাৰিছিলে আৰু ডমিচিল চাৰ্টিফিকেট হিচাপে আপোনালোকক আধাৰ কাৰ্ডো বিচাৰিছিলে, কিন্তু কথা হৈছে যে আপোনালোকে যদি ফিজ ৱেভাৰ এপ্লাই কৰিছিলে ফ্ৰী এডমিশ্যনৰ কাৰণে যিসকল যাব তেওঁলোকে ডমিচিল প্ৰুফ হিচাপে PRC যিহেতু একচেপ্ট কৰাৰ কথা ইয়াত উল্লেখ কৰিছে, গতিকে আপোনালোকে PRC লৈ যাব, অৰিজিনেলটো ল'ব আৰু এটা কপি আপোনালোকে লৈ ল'ব। ৰেচন কাৰ্ড আৰু ইনকম চাৰ্টিফিকেট এই দুটাৰ ভিতৰত আপোনালোকে কোনোবা এটা ল'ব পাৰে। এইটো আপোনালোকে অৰিজিনেল খনো লৈ যাব, অৰিজিনেল মানে আপোনালোকে যিহেতু কম্পিউটাৰৰ পৰা ওলাব হয়তো আপোনালোকে এপ্লাই কৰি কিনে, গতিকে সেইখন লৈ যাব আৰু লগতে এটা কপি আপোনালোকে লৈ যাব। আৰু এই ফিজ ৱেভাৰ এপ্লাই যিসকলে কৰিছিলে তেওঁলোকে আচলতে ফ্ৰী এডমিশ্যন পাবৰ কাৰণে ইনকম চাৰ্টিফিকেট 4 লাখতকৈ তেওঁলোকৰ ইনকমটো তলত হ'ব লাগিব। তাৰপিছত আপোনালোকৰ পেৰেণ্টছৰ এটা আণ্ডাৰটেকিং লাগিব, আৰু আণ্ডাৰটেকিংখন আচলতে কি হয় যে আপোনালোকৰ দেউতা বা মায়ে যে গভৰ্ণমেণ্ট এমপ্লয়ি নহয় তাৰ ক্ষেত্ৰত তেওঁলোকে আচলতে এখন ফৰ্ম ইয়াত PDF হিচাপে আপোনালোকৰ বনাই থোৱা আছে, আপোনালোকে সেই ফৰ্মখন চাইন কৰি লৈ ল'ব লাগিব। সেই চাইন কৰি আপোনালোকে সেইটো লৈ যাব, সেইখনো আপোনালোকক যিহেতু লাগিব। মই আপোনালোকক সেই ফৰ্মখন দেখাইছোঁ, আচলতে কোনখননো হয় ফৰ্মখন দেখুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰিছোঁ বাৰু। আপোনালোকক যিখন ফৰ্ম আহিছে আণ্ডাৰটেকিং হিচাপে, বিশেষকৈ পেৰেণ্টছৰ যিখন আচলতে ডকুমেণ্টছ, মই ইয়াত যদি খোল খাই নিশ্চয় আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। য়েছ, এইটো আপোনালোকৰ হয়। ইয়াত আপোনালোকে দেখিছে টু হুম ইট মে কনচাৰ্ণ আই শ্ৰীমতী, ফাদাৰ মাদাৰ গাৰ্জেন অফ মিষ্টাৰ মিছেছ, অৰ্থাৎ আপোনালোকৰ দেউতাৰ নাম, তাৰপিছত আপোনাৰ নামটো, তাত গোটেই ডিটেইলছখিনি লিখা আছে যে আপুনি তেওঁৰ যিজন আপোনালোকৰ পেৰেণ্টছ তেওঁ আচলতে গভৰ্ণমেণ্ট এমপ্লয়ি নহয় বুলি ইয়াত উল্লেখ কৰিছে, আৰু এইখনত ডেট প্লেচ লিখি কিনে ছিগনেচাৰ কৰিব লাগিব, নেম ৰিলেশ্যনশ্বিপ কি হয়, মোবাইল নম্বৰ আধাৰ নম্বৰ, এই গোটেই ডিটেইলছখিনি আপোনালোকে লৈ যাব। এইটো আচলতে ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব আৰু এইটো ফিল আপ কৰি আপোনালোকে লৈ যাব। ইয়াৰ পিছত আপোনালোকক দৰকাৰ হ'ব নেক্সট পাৰ্ট 2 ফটোগ্ৰাফ। আপোনালোকে প্লান্টেশ্যনৰ অৰ্থাৎ ফুল যিটো আপোনালোকে গছপুলি ৰোৱাৰ যিটো ফটো, সেই গছপুলি ৰোৱাৰ ফটো একপি আপোনালোকে লৈ যাব লাগিব। আৰু যদিহে আপোনালোকৰ গেপ আছে, যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ
যদি এই বছৰ কৰিছে কিন্তু আপোনালোকে যদি 2023 হয় বা তেনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে আপোনালোকে কিন্তু এটা কোড এফিডেভিট লৈ যাব লাগিব গেপ চাৰ্টিফিকেট হিচাপে। চ' এই বস্তুটো আপোনালোকে যিসকল ফিজ ৱেইভাৰ হয় তেওঁলোকে লৈ যাব লাগিব। তাৰপিছত ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ আদাৰ এডমিশ্যন, যিসকলে পেইড কৰি কিনে অৰ্থাৎ ফিজ দি কিনে যিসকলে এডমিশ্যন ল'ব তেওঁলোকক সমৰ্থ পৰ্টেলৰ যিটো কপি সেইটো ল'ব, এডমিট কাৰ্ড SSLC আৰু মেট্ৰিকৰ ল'ব, অৰিজিনেলো ল'ব আৰু এটা জেৰক্স ল'ব, মাৰ্কশ্বিটৰ পাছ চাৰ্টিফিকেট SSLC আৰু HSৰ জেৰক্স লৈ ল'ব, এইটো লৈ ল'ব। কাষ্ট চাৰ্টিফিকেটখন আপোনালোকৰ অৰিজিনেল আৰু যদি আছে আপোনালোকে যদি কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে OBC বা ST SC হয় তেনেহ'লে আপোনালোকে যিহেতু কাষ্ট চাৰ্টিফিকেট লাগিব আৰু সেইখন আপোনালোকে অৰিজিনেল আৰু একপি লৈ ল'ব। তাৰপিছত আপোনালোকক ডমিচিল হিচাপে আপোনালোকে যিকোনো দিব পাৰে, PRCও দিব পাৰে, আধাৰ কাৰ্ডো দিব পাৰে বা কাষ্ট চাৰ্টিফিকেটখনো দিব পাৰে। তিনিটাৰ ভিতৰত কোনোবা এটা আপোনালোকে অৰিজিনেল বা আপোনালোকৰ কপি এটা লৈ ল'ব। আৰু যদি গেপ আছে তেতিয়াহ'লে আপোনালোকে এটা গেপ চাৰ্টিফিকেট দৰকাৰ হ'ব। চ' বিশেষকৈ আপোনালোকৰ যিসকল ফ্ৰী এডমিশ্যন হ'ব তেওঁলোকক ডকুমেণ্টছ অলপ বেছিকৈ প্ৰয়োজন হ'ব, আৰু যিসকল ফিজ দি কিনে এডমিশ্যন ল'ব তেওঁলোকৰ অলপমান ডকুমেণ্টছ কম। আৰু বিশেষকৈ আপোনালোকৰ এটা ডকুমেণ্টছ বিশেষ ইম্পৰ্টেণ্ট হ'ব, সেয়া হৈছে আপোনালোকৰ যিটো PRC, যিসকলে ফ্ৰী এডমিশ্যনৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে PRC লাগিব। আৰু যিসকল পেইড কৰিব তেওঁলোকক PRC বুলি নহয়, PRC হ'ব পাৰে, আধাৰ কাৰ্ডো হ'ব পাৰে, কাষ্ট চাৰ্টিফিকেট হ'ব পাৰে, এই তিনিটাৰ ভিতৰত কোনোবা এটা ল'ব লাগিব। আৰু মেৰিট লিষ্টবিলাক আপোনালোককতো মই ক'লোৱে ইতিমধ্যে ক'ত চাব, গতিকে এইখিনি আছিলে আপোনালোকৰ কাৰণে কি লৈ যাব। আৰু যিহেতু আপোনালোকৰ 4 আৰু 5 তাৰিখে এডমিশ্যনবিলাক হ'ব আৰু 9টা বজাৰ পৰা আপোনালোকৰ প্ৰায় 9টা বজাৰ পিছৰ পৰা আচলতে আপোনালোকৰ যি এডমিশ্যন সেয়া ষ্টাৰ্ট হৈ যাব। গতিকে আপোনালোকে সেই সময়তে যিটো আপোনালোকৰ কলেজ য'ত এপ্লাই কৰিছে তাত গৈ উপস্থিত হ'ব, নিশ্চয় আপোনালোকৰ এডমিশ্যনবিলাক সেইদিনাখনেই কৰিবলৈ চেষ্টা কৰিব। চ' এইখিনি আপোনালোকক জনালোঁ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই ডকুমেণ্টছৰ যিখিনি কথা সেইখিনি গম পায় আৰু তেওঁলোকেও সেই বস্তুবিলাক ৰেডি কৰি লৈ যাব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।